see the palm trees glow. Caddy drop top, got the rims on shine. West Coast living where it's always fine. Barbecue grilling, got the smoke in the air. Neighbors pulling up good. নিউজত ভৰাই দিছিলে ন লৰা এটা দেখালে মোক দেখালে নি এইটো আপুনি মই দেখিলো আৰু মোৰো ভৰাই দিছে ভৰাই দিছে ক'লে এইটো দোকানৰ ল'ৰা এটা ৰাজালিক ওচৰত ওচৰত তো আজি আকৌ আহিলো আমি কি বুলি কয় জেগাটো ভিতৰি পাম দে আকৌ আজি আহিলো ভিতৰি পাম আৰু যাম আজি বেলেগ এঠাইলে ইপিনে চাইডে যাম আৰু আৰু আহি পিনি মই এতিয়া দোকান এখন আছো আৰু এইখন গ'ল ভিতৰি পামৰ নেপালী মানুহ চব ইয়াতে চব নেপালী মানুহ দেই ইয়াতে আমাৰ চব আদিবাসীও আছে আৰু নেপালী মানুহ আছে ন অলপ আদিবাসীও আছে নেপালী মানুহ আৰু চব কিমান ধুনীয়া জেগা এইটো আৰু ইয়াতে আহিলে মানে আহি থাকিব আগত এবাৰ আহিছিলোঁ ইয়াত ভাল লাগিলে আকৌ সেইকাৰণে আকৌ এজন আজি আহিছোঁ এইপিনে চাওক এই দাদা এজনৰ এখন দোকান তাতে ক'ল্ড ড্ৰিংকছ লৈ লৈছোঁ খাম এতিয়া আমি দুজনে এই দাদাক আগত লগ পাইছিলোঁ মই আগত ভিডিঅ'টোত মই দেখাইছিলোঁ ন সেইজনে এজন আকৌ এজনৰ গুৰিলৈকে আহিলোঁ তাৰপাছত আমি এতিয়া সেইপিনে যাম আৰু অলপ আপোনালোকক দেখুৱাব চেষ্টা কৰিম বলক তো বন্ধুসকল এডোখৰ হৈ গ'ল ভিতৰি পাম আমি এতিয়া এই দাদাহঁতে দেখিছে ন এয়া জংঘলৰ পৰা আহিছে মানে তেওঁলোক সেইপিনে জংঘলৰ পৰা আহিছে আৰু এই দাদাজনৰ ইয়াতে মানে নেপালী মানুহে হয় চব আৰু এইখন তেওঁলোকৰ গাঁও চাওক একদম ঠাণ্ডা মুণ্ডা পৰিৱেশৰ গাঁও হয় আৰু মানুহবিলাক ইয়াতে বহুত ভদ্ৰ মানুহ একদম ঠাণ্ডা মুণ্ডা মানুহ আছে ইয়াতে আৰু চাওকচোন কিমান ধুনীয়াকৈ নৰ্মেল ভালকৈ আৰু এই দাদাজনৰ দোকানত ইয়াতে এই চাইকেল বনাই আছে আৰু এজনে মানে পাম দি আছে চাইকেলত আৰু এইখন দেখিছে ন ডাও এইটো ডাওটো মানে ডাওটো নিয়ম হয় নেকি বুকি থকাটো নাই এইটো জংঘল গৈ আহিছে যে জংঘল গৈ আহিছে ন আৰু এইপিনে চাওক পোৱালিটো আমাৰ লগতে ক'ল্ড ড্ৰিংকছ খাইছে এই দাদাজনৰ নাতি বোলে আৰু এতিয়া যাম সিফালে ন বলক যাওঁ তো বন্ধুসকল আমি এতিয়া যাম দাদা অৰ্জুন নাযায় দাদা ঘৰ এইটোৱে হয় আৰু ইয়াতে অলপ দেৰি ৰ'লোঁ তাৰপাছত মই এতিয়া এইফালে যাম সেইফালে গৈ পিনি দাদাই এটা জেগাৰ কথা কৈছে কি বুলি কৈছে জেগাটো এইটো চিংৰা নদী বগৰ এইটো কি পাহাৰ টিলা এটা আছে পাহাৰ এটা মানে আপুনি এই টিলালৈকে গৈ আহিব পাৰিব তাৰ পৰা ডাঙৰ নদীটো পাৰ হৈ পেলাই নাযাব আৰু ইফালে জংঘল আছে এইফালে জংঘল আছে হাতী চাতি হ'ব পাৰে অকলশৰীয়া আছে আপুনি এইফালে নাযাব তাৰ পৰা মুকলিৰ পৰা চাৰিওফালে চাই আহিব পাৰিব আৰু ঠিক আছে গৈ থাকোঁ তেতিয়াহ'লে হা বলক বন্ধুসকল চাওক আমি আহি কোনডোখৰ জেগা পাই গ'লোহি এইডোখৰ চাওক মই আপোনালোকক প্ৰতিটো দৃশ্য দেখাবলৈ লৈছোঁ ৰ'ব আৰু এইপিনে দাদা এজনক মাতিছোঁ তেখেতৰ লগত অলপ কথা বতৰা পাতোঁ কোনফালে যাব পাৰি কি কৰিব পাৰি আৰু অলপ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সেইফালে চাওক কিমান ধুনীয়া ধুনীয়া পাহাৰৰ দৃশ্যবোৰ আছে সেইফালে যাম বুলি ভাবিছোঁ বলক আপোনালোকক দেখুৱাওঁ বন্ধুসকল আমি আহি পাই গ'লি মিথুন চাপৰি ন এই দাদাজনে চাওক এইপিনে ক'ৰ পৰা আহিছে বুলি ক'লে পথাৰ খেতিৰ পৰা হেণ্ড পাম্প লৈ আহিছে খেতিত মানে মেডিচিন দি আহিছে আৰু এইডোখৰ কয় মিথুন চাপৰি আৰু মই আছোঁ এটা চাংঘৰ চাওক এইপিনে এইটো কি কাৰণে বনাইছিলে হাতী ৰৈছে হাতী ইয়াত মানে হাতী আহে যে হাতী ৰখিবৰ কাৰণে ধান চান খাবলৈ আহে ন সেইকাৰণে এইটো ঘৰ বনাইছে চাওক ৰাতি মানে ইয়াতে মানুহ থাকে চিকিউৰিটি দিয়ে মানে হাতী চাতী খেদিবলৈ এইটো ঘৰ বনাইছে চাওক আৰু এইডোখৰ কয় মিথুন চাপৰি ন মিথুন চাপৰি আৰু সেই নদীখনৰ নাম হ'ল শুকান নদী এইটো হ'ল শুকান নদী এইফালেটো চিংৰা নদী সিফালে এটা নদী আছে এইটো ডাঙৰ নদীত ইফালে আছে ইফালে এটা নদী আছে বোলে সেইটো চিংৰা চিংৰা আৰু এইটো হ'ল শুকান মিনছ ড্ৰাই মানে পানী চানী নাই কিন্তু পানী অলপ আছে এতিয়া অলপ আছে
এতিয়া আমি আগত যাম আগত গৈ পিনি অলপ যাবলৈ চেষ্টা কৰিম পাৰিম নে নোৱাৰিম বাইকটো লৈ আহিছোঁ আৰু সেই তাত পাহাৰ এখন আছে যে সেই পাহাৰখনত টিলাটোলৈ যাবলৈ চেষ্টা কৰিম দাদাই কৈছে এতিয়া যাব পাৰিম নে নোৱাৰিম হ'লেও চেষ্টা কৰি চাওঁ ব'লক আপোনালোককো দেখুৱাম লগে লগে গৈ থাকিম ব'লক আহি ক'ৰ পৰা গ'লো চাওক ইমান ধুনীয়া জেগা চাওক এইখন চাওকচোন কেনেকুৱা লাগিছে আৰু ইয়াতে এই নদী বালিতে মানুহবিলাকে ইয়াতে আলু খেতি কৰিছে বোলে চাওক সেই আলু খেতি কৰিছে তাৰে এজন মোৰ লগত উঠি আহিছিলে সেয়া চাওক মানুহবোৰ চব আলু খেতি কৰা লাগি আছে এয়া চাওক ইয়াতে নদীপৰীয়া মানুহবিলাকে এইবিলাক কৰিয়ে মানে জীৱন যাপন কৰে চাওক এয়া চাওক কিমান ধুনীয়া লাগিছে দৃশ্যবোৰ চাওক আৰু আমি যাম বুলি ভাবিছিলোঁ আচলতে সেই তাত এই যে আপুনি পাহাৰৰ ওপৰত ঘৰটো দেখিছে তাত যোৱা কথা আছিলে বাৰু চেষ্টা কৰি চাওঁচোন ব'লক কিমান দূৰ যাব পাৰোঁ তালৈ চাগে যাবগৈ নোৱাৰিম সেইটো বহুত দূৰ হয় আৰু তালৈকে যাব নোৱাৰিম চাগে আমি এইপিনে যিমানটো দূৰ পাৰোঁ সিমানটো দূৰলৈকে যাওঁ বোলো চ' গাইছ এতিয়া আমি আছোঁ এডোখৰ মানে যিটো ফুলবাৰী এৰিয়াৰ আমি ভিতৰি পামৰ আৰু এইখন যিখন নদী দেখিছে এইখন হৈ গ'ল চিংৰা নদী বুলি কয় এইখনক চিংৰা নদী কয় আৰু সিফালে আমি এখন নদী পাৰ হৈ আহিছিলোঁ সৰু নদী সেইখন শুকান নদী বুলি কয় আৰু আমি এতিয়া আগলৈ গৈ থাকিম আগলৈ যাম আৰু কিমান কি পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু সেইপিনে কৈছোঁ যে সেইপিনে মানুহখিনিয়ে এই আলু খেতি কৰিছে ইয়াত আলু খেতি কৰিবলৈ হেৰি কৰিছে আৰু মোৰ এইপিনে ধুনীয়া ধুনীয়া গছ আছে ইয়াতে এইজোপা গছ চাওক এইজোপা চিনি পাইছেনে এইজোপা চাওক ফুলপাহ চাওক এপা কি ফুল কয় এপা আপোনালোকে ক'বচোন বাৰু কি গছ আৰু ইয়াৰ গুটিটো আগতে আমি খাইছিলোঁ এইটো গুটি চাওক এইপিনে এইবিলাক পায়গৈ হয় আৰু ব'লক এতিয়া যাম আগলৈ গৈ চামগৈ আমি ক'ত কি দেখোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভাল ভাল ভিউ কিছুমান আৰু চাওক আমি আহি আছিলোঁ সেই ফালৰ পৰা আহি আছিলোঁ এই চাওক সেইফালৰ পৰা আহি আছিলোঁ আৰু মোৰ বাইকখনো সেইটা ৰাখি থৈছোঁ আৰু এইফালে গৈ চাওঁ নদীখনৰ দৃশ্যবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাওকচোন মোৰ চাইডে চাইডে গছবোৰ কিমান ধুনীয়া লাগিছে আৰু মই আপোনালোকক ফ্ৰণ্টৰ পৰা এতিয়া দেখুৱাম ফ্ৰণ্ট চাইডৰ পৰা দেখুৱাম হ'ব কেনেকুৱা লাগে আপোনালোকে চাব ব'লক এতিয়া মই আপোনালোকক আগৰ দৃশ্যবোৰ দেখুৱাইছোঁ চাওক এইবিলাক দেখিছে নহয় এইবিলাক শাক জংঘল আৰু ইয়াৰ নদী কিনাৰৰ দৃশ্য চাওক কিমান ধুনীয়া লাগিছে চাওক আৰু এইবিলাক দেখিছে নহয় মানুহে জেউৰা দিছে ইয়াত মানে যাতে গৰুৱে আমনি নকৰে একো তেওঁলোকে ইয়াতে কি কৰে এই নদী পাৰ হয় এইটো নদী পাৰ মানে নদী পাৰ নহয় আচলতে নদীখনৰ ছাইডতে আলু খেতি কৰিবলৈ হেৰি কৰিছে হাল বাইছে এইবিলাক বোলে আলু খেতি কৰে ইয়াত আৰু ইয়াত মানে ঢেৰ আলু পায় বোলে তেওঁলোকে চাওক জেগাটো ইয়াতে হাল বাইছে আৰু মানুহখিনি আছে সেইখিনি তাত দেখিছে নহয় তেওঁলোকে ইয়াতে হেৰি কৰি আছে আৰু ল'ৰা এজনে ইয়াতে চাইকেলখন থৈ গ'ল আৰু ব'লক এতিয়া সেই আগলৈ যাওঁ আগত আপোনালোকক কি পাওঁ দেখুৱামগৈ এইফালে গৈ থাকোঁ ব'লক এই পাহাৰৰ কিনাৰলৈ কিমান দূৰ পাওঁ ব'লক গৈ থাকোঁ এতিয়া চাওক সেইফালে মানুহ এজনে এইখিনিতে আহি পিনি গাঁৱৰে মানুহ সম্ভৱ গৰু চৰাই আছে তেখেতৰ লগত দুই এষাৰ কথা পাতিম ব'লক এতিয়া ওচৰলৈ যাওঁ চাওক গাইছ ইয়াতে দাদা এজনে গৰু চৰাই আছে এইডোখৰ জেগাতে এইখন নদীখনৰ কাণতে এইখন মানে এই জেগাটো হৈ গ'ল আপোনাৰ আসাম অৰুণাচলৰ বৰ্ডাৰ এৰিয়া আৰু নদীখনৰ ইপাৰে এইটো অৰুণাচল বুলি কৈছে এজনে আৰু দাদাজন আছে এজন চাওক তেখেতৰ গৰু এইখিনি চৰাই আছে মানে মানুহৰ জীৱন যাপন কৰিবলৈ এইবিলাকে ইয়াত সা সুবিধা আছে চাওক আৰু জেগাটো বহুত ভাল জেগা ঠাণ্ডা মুণ্ডা জেগা ঠাণ্ডা পৰিপূৰ্ণ জেগা হয় চাওক কিমান ধুনীয়া লাগিছে চাওকচোন গৰুবোৰ ইমান ধুনীয়াকৈ চৰি আছে হয় অঁ
অঁ অঁ ভাল হ'বতো, সেইটো কথাটো ভাল হয়। ইয়াত যদি ফেক্টৰী চেক্টৰী বহায় তেতিয়া কিমান ধুনীয়া হ'ব। চাওক বন্ধুসকল, দাদাজনে ইয়াতে গৰু চৰাই আছে। এয়া দেখিছে নহয়, কিমান ধুনীয়া দিছে চাওকচোন জেগাটো। জেগাটো চাওক কিমান ধুনীয়া, নদী পাৰৰ জেগা। আৰু আপোনাৰ ঘৰ ইয়াতে নেকি? অঁ ভিতৰি পাম। অঁ ভিতৰি পামটো সিফালে থাকি আহিলে নহয় জানো? অঁ ভিতৰি 3 কিলোমিটাৰ দূৰ হয়। আৰু আমি আহি গ'লোহি এতিয়া অসম অৰুণাচলৰ বৰ্ডাৰ সীমা নহয় এইটো। অসম অৰুণাচলৰ বৰ্ডাৰ সীমাত এতিয়া আছো। আৰু এইডোখৰ জেগা কি বুলি কয়? মিথুন চাপৰি বুলি কয়। চাওক, এইটো মিথুন চাপৰি বুলি কয়। আৰু ইমান ধুনীয়া প্লেচ চাওকচোন, ইমান ধুনীয়াকে গৰুবোৰ চৰি আছে। ইয়াতে ঘাঁহৰ মানে কোনো অসুবিধা নাই ইয়াতে জেগাটোত। আৰু আমি এতিয়া যাম এপাক নদীখনৰ কিনাৰলে। নদীখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নদীখনৰ কিনাৰলে বলক গৈ থাকো, গৈ চাওঁ কি হয় তাত, কি পাওঁ বলক। আৰু সেইজনক পিছফালে এৰি থৈ আহিলো। আৰু সেইপিনি যাম, আৰু অলপ আগলৈ গৈ পিনি নদীখনৰ এইটো চামগে। সম্ভৱ সেইফালে যাব পাৰিম চাগে। নদীখন আমি পাৰ হ'বলৈ চেষ্টা কৰিম। পাৰ হৈ পিনি সিপাৰে অকণমান দূৰ যাম, তাৰপিছত ঘূৰি আহিম। ইয়াতে সম্ভৱ আলু খেতি কৰিলে তেখেতলোকে, আৰু সেইকাৰণে মানে ইয়াতে মানুহৰ ভৰি খোজটো বহুত আছে। আলু খেতি কৰিলে চাগে, বলক। বন্ধুসকল চাওক, আমি নদীখনৰ একদম কাষ পাই গ'লোহি। এইখন হৈ গ'ল চিংৰা নদী বুলি কয়। চিংৰা নদী একদম কাষে কাষে আহি আছে। চাওক, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ যিবিলাক বাসিন্দা, প্ৰায়ভাগ মানুহ নেপালী মানুহ আছে, আৰু অলপমান আদিবাসী মানুহ আছে ইয়াতে। তেওঁলোকে ইয়াতে জীৱন যাপন কৰি থাকে আৰু এনেকেই চাওক।